এইটো কৰিছে মানে ধৰ্ম বিষয়লৈ যোৱাৰ কাৰণে মই অপৰাধ যদি হৈছিলো তো মই ধৰ্ম বিষয় নাযায় মই কালি ঘৰত পূজা আৰম্ভ কৰি দিম বাছ মদ খোৱা আৰম্ভ কৰি দিম হৈ যাব এইটোৱে মই বিচাৰো বেলেগ আৰু নাই এইটো অপৰাধ আছিল আৰু মই অপৰাধী ধৰ্ম সভাত যোৱা অপৰাধ ইস্তমা যোৱা অপৰাধ মই আৰু কেতিয়াও আপোনালোকে দেখা নাপাব কোনো মছজিদো নাপাব আপোনালোকে কোনো ধৰ্ম সভাতো নাপাব অনলি মন্দিৰত পাব আপোনালোকে দেখা পাব চকুৱেদি এইখিনি কাৰণ এটা কি আজি এটা বস্তু লৈ সমগ্ৰ অসমত চৰ্চা চলিছে বহুত ভাইৰেল হৈছে আৰু সেই বস্তুটো মই দেখা পিছত মই লাইভত সেইকাৰণে আহিলো যে মোৰ বাধ্যতা পৰিস্থিতি হিচাপত লাইভত আহিবলগীয়া হ'ল কাৰণ বস্তুটো থাকি মানুহে জানিব বিচাৰিছে আচলতে কি হৈছিলে বস্তুটো জানিবৰ কাৰণে আহিছে আৰু সেই বস্তুটো মই ক'বলৈ বিচাৰিছো প্ৰথম কথাটো হৈছে কি আমাৰ কিছুমান মিডিয়া আছে কেলা মিডিয়া বুলি কওঁ মই ভাল মিডিয়া নহয় সেইটো কেলা মিডিয়া বুলি কোৱা হয় এই কেলা মিডিয়া বিলাক কি কৰে জানেনে হয় কেলা মিডিয়া বিলাক ক'ত কিবা এটা যদি ভুল হয় নেগেটিভ সেইবিলাক ভাইৰেল কৰিব কৰি মানুহৰ মাজত বিভাজন লগাই দিব হাই কাজিয়া লগাই দিব বাজি থাকক নেগেটিভ সেন্টেন্সটো বজাব আসলতে ক'ত ঘটনা হয় কি হয় নহয় সেইবিলাক নকৰাকৈ ডাইৰেক্টলি নেগেটিভটো বজাই মানুহক জেলত ভৰাই দিয়ে এই কেলা মিডিয়া বিলাক গতিকে হেতু মানে এই কেলা মিডিয়াৰ কাৰণে এইবিলাক বস্তুটো ভাইৰেল হয় বেছিভাগ সবাক মই কোৱা নাই সকলোকে আপোনালোকে বেয়া নালাগে যিবিলাক মানে কেলা মিডিয়া আছে কেলা মিডিয়া যিবিলাক টকাৰ বেছি ঘূৰি থাকে সেইবিলাক কথা কৈছো আমি মিডিয়া সব মিডিয়া নহয় মিডিয়া মানে কেলা মিডিয়া বিলাকে যায় তে কথাটো হৈছিল আজি যেটো আমাৰ ইস্তমা আছিল মোৰ এটা দুখ লাগিছে আৰু এইটো দুখ লাগা যদি মই বহুত বেয়া লাগিছে মোৰ বস্তুটো কি হৈছিল আসলতে মই মোৰ যেটো দেখা গৈছে মই ইছলামত থকাটো অসম্ভৱ হৈছে যদি মই ইছলামৰ মানুহ হয় যদি মই ধৰ্ম ত্যাগ কৰিব লাগে মই হাজু আছো মই কৰিম যদি ইছলামক মোক যদি বেয়া পায় যদি মোৰ নমাজ পঢ়া ইছলামৰ ধৰ্মৰ ভিতৰত ধৰ্ম হৈ কাম কৰা যোৱা যদি মই ইছলাম ধৰ্মৰ মানুহক ওচৰত যোৱা হাদিস কোৰানৰ কথাটো শুনা যদি মোৰ বেয়া হয় তেনে মই এটো বাদ দিম মদ খোৱাত থাকিম মদ খাব লাগিব ধৰ্ম ত্যাগ কৰিব লাগিব আমাৰ পূজা আছে পূজা চাব লাগিব পূজাৰ কথা এইটো কৈছে মই হেতু কথা বুজাবলৈ কৈছিলো বস্তুটো আমি বহুত এটা আবেগিক মই কৈছো কথাখিনি আজি যেটো ঘটনা হৈছে আজি নহয় দুটা ঘটনা আজিৰ পৰা হল একচুয়ালি মই আজি ইস্তমাত গৈছিলো কালি ৰাতিত গৈছিলো হয়তো কালিতে মই ৰাতিতে ইমানখিনি হয়তো ঘুৰিছিলো অলপমান গোটেইখিনি ঘুৰিব পৰা নাই আৰু যেতিয়া আমাৰ মনাজাত হল আজি 11:30টাত মনাজাতে আৰম্ভ হৈছিল 12টাত শেষ হল সেই সময়তে মই মনাজাতত অংশগ্ৰহণ কৰাৰ কাৰণে মই তো ওচৰতে আছিলো আৰু হেতে আমি অজু কৰিছিলো কৰি পেলাই আমি অংশগ্ৰহণ কৰিম আৰু সেই সময়তে কিছুমান অদ্ভণ্ডামি কিছুমান লৰাই মোৰ লগত হলস্থুল পৰিবেশ সৃষ্টি কৰিলে তেতিয়া মোৰ অলপ বেয়া লাগিলে আহি বিলাক মানে কিবা কিবি কৈ থাকিছে তেতিয়া মই অকলমান খং হৈছিল যে মই প্ৰথমত কৈছিলো যে তোমালোকে মনাজাত ধৰক মনাজাতে টাইম হৈছে এটা মনাজাত হ'ব মানে অজু কৰি আছে তোমালোকে হি আৰু হেই মানে উল্টা পুল্টা মোক মানে কিবা কিবি কৈ আছিল মই তেতিয়া খং হৈ আছিলো কাৰণ ইছলামৰ বিষয় মানে হেবিলাক যাব নালাগে ইছলামৰ বিষয় নাজাকৈ বেলেগ ৰাস্তাত লৈ গৈছিলে আৰু তেতিয়া মই অলপ মানে খং হৈছিলো আৰু মোক বেলেগে এটা কথা কৈছিল আপোনালোকে এটা ইংগিতহে পাইছিলে বাকি ঘেটটো নহয় আৰু আছিলে হেইবিলাক কাটি দিছে মিডিয়া বিলাকে টোটাল ঘটনা বিলাক কৰা নাই কিন্তু এটাহে বস্তু মানে যে আমি দৌৰিছিলো আসলতে দৌৰাৰ কাৰণটো হৈছে মানুহ অদ্ভণ্ডামি লগাইছিলে আৰু ইছলামৰ বিৰুদ্ধে কিছুমান কথা কোৱা হৈছিল তাৰ পিছত মই তেওলগত মানে আহিব নালাগে তেওলগে তেনেকুৱা কথা কোৱা হৈছে মানে মনাজাতৰ কথা কৈছিল তাই তেতিয়া মোক এটো খং কৰিছিল মোৰ ওচৰত আৰু সেই কাৰণে মোক বিয়া বিয়া কথা কৈছিল আৰু বিয়া কথা কোৱাৰ কাৰণে মই তেতিয়া খং হৈ মই মোৰ হাতত কি ভৰিত জোতা আছিল মই জোতা ভাই দি গৈছিলো মই জোতা হাতত লৈ মই দৌৰি তাক মাৰিবলৈ গৈছিলো কোবাবলৈ গৈছিলো আৰু হেয়তে মানুহৰ মাজত তেওলগে মোৰ যেটো কলা আপোনালোকে দেখা পাইছে এই লৰাটো আগুৱাই দৌৰিছিলে সেই লৰাটো পিছত মই তেওলগে পলাইছে পিছত মই ধৰিব পৰা নাই কিন্তু মই হেতু তাক মাৰিবলৈ কোবাবলৈ কাৰণে গৈছিলো মই আসলে মই শিক্ষাটো কৰি দিলো যে ইছলামত কি চলে কি নচলে হেতু আমি দেখুৱাই দিব গৈছিলো তেওঁ ইছলামৰ নামত অপপ্ৰচাৰ চলাবলৈ গৈছিলে আৰু অপপ্ৰচাৰ চলা কাৰণে আৰু হেতু বস্তুটো
নেগেটিভ কৈ আমাক উল্টা কৈ বুজাই দিলে ইস্তেমাত এনেকুৱা ঘটনা ঘটিছে যদি মোৰ ইস্তেমাত যোৱাটো ভুল আছিলে আৰু ইছলামত যদি সেইটো আছে যে নহয় ইছলামত নামাজ পঢ়িব নালাগে পূজা কৰিব লাগে মই কালিৰ পৰা আপন ইচ্ছাবত মই কামাখ্যা যাই মই পূজা আৰম্ভ কৰিম কালিৰ পৰা মই মদ খাওয়া আৰম্ভ কৰিম যদি ইছলামত সেইটো আছে যদি এই কথাটো যদি মই ধৰ্ম বিষয়ে যদি কোৱা আছিলে মই মোনাজাত ধৰিবলৈ কৈছিলো যে মোনাজাত বয়ান কৰি আছিলে বয়ান শুনাৰ কাৰণে কৰিছিলো আৰু সেইটো যদি মোৰ ওপৰত মোৰ অধ্যয়ন কৰিছিলে তাৰ পিছতহে ভলেণ্টিয়াৰ সকলে আহিছিলে মোৰ যেতিয়া দৌৰিছিলো তাৰ অকলমান পিছতে ভলেণ্টিয়াৰ বিলাক আহি মোক তাৰপিছত কনচিডাৰ কৰিলে কিন্তু আমি যিখিনি আমাৰ ঘটনাটো ঘটিলে সেইবিলাক কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ ডাইৰেক্টলি আমাক একচেপ্ট কৰিলে বেলেগ ঠাইত লৈ গ'লে কিন্তু মই এটা স্পষ্ট পোৱা গ'লো যে আমি এইটো কথাই ক'ব বিচাৰো যে মই কোনো ধৰ্ম অনুষ্ঠানত যাব নোৱাৰো চুগুলি যদি চুগুলি অধিকাৰ নাই ধৰ্ম অনুষ্ঠানৰ কাৰণে তাহলে ধৰ্ম কৰি কি লাভ মই ধৰ্ম নকৰিম তেনেহ'লে যদি মোৰ অধিকাৰ নাথাকে মই ধৰ্ম কৰি কি লাভ মই যদি যোৱাৰ কাৰণে যদি বিতৰ্ক হয় তৰ্ক বিতৰ্ক হয় যদি ইছলামৰ কথা কোৱাতে যদি আমাৰ তৰ্ক বিতৰ্ক হয় মই নাযাম কি কথা আছে মই বাদ দিম কি আছে মই কালি যাই মদ খোৱা আৰম্ভ কৰি দিম কালি যাই কামাখ্যা যাই মই গুৱাহাটী আছো এতিয়া কামাখ্যা যাই মই সেন্দুৰ লৈ বাছ মই পিছত ধৰ্ম ত্যাগ কৰি দিম বাছ সেইখিনি চলাম আৰু এটা দেখিছো আপোনালোকে জানে সেইদিনা বোলে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত আমি এটা ধৰ্মসভা অংশগ্ৰহণ কৰিছিলো মোৰ এই দুটা বস্তু লৈ আজি মানে বহুত বেয়া লাগিছে তাত বোলে মোক ৫,০০০ টকা দিছে ইস্তেমাতে এই কথাটো মোক আজি উত্থাপন কৰিছে মই তেতিয়া খং হৈ গৈছিলো যে মোক কোনে ৫,০০০ টকা দিয়ে আপোনালোকে ভালকৈ দেখিছিলে নেকি মই অংশগ্ৰহণ কৰিছিলো যিহেতু আজমল ডাঙৰীয়া ওচৰত আছিলে মোক মাতিছিলে আৰু মোক সন্মুখত মাতিছিলে আৰু মই ধৰ্ম অনুষ্ঠানত গৈছিলো তাৰ সন্মুখত আমাক বহিবলৈ দিছিলে মই ধৰ্ম সভাত অংশগ্ৰহণ কৰি মই আমাৰ ইছলাম ধৰ্মৰ কিছুমান হাদিছ কোৰাণৰ বিষয়ে আমি কিছুমান কথা শুনিলো শুনাৰ পিছতে আমাক কি হ'ল এটা মাদ্ৰাছাৰ নামত কালেকশ্যন আৰম্ভ হ'ল যেতিয়া কালেকশ্যন সকলে মানুহ ষ্টেজত আহিব নোৱাৰে গতিকে এজনৰ হাতৰ পৰা আন এজনৰ হাতত লয় আন এজনৰ হাতৰ পৰা আন হাতত লয় তেনেকুৱা মোৰ হাতত দিছিলে আৰু মই আজমল ডাঙৰীয়া হাতত দিছিলো আৰু আজমল ডাঙৰীয়া যি বক্তা আছিলে যে আমাৰ মৌলবী আছিল তাৰ হাতত দিয়া হৈছিলে সেইবিলাক ডিটেইলছ আপোনালোকে নিশ্চয় দেখা পাইছিলে আৰু সেই আজমলৰ লগত যে মই টকাখিনি দিছিলো সেইটো এটা ফটো মাৰিছিলে মাৰি বোলে কৈছে চুগুলি ৫,০০০ টকা লৈছে চুগুলি আজমলৰ টকাৰ ভিকাৰী চুগুলি নহয় আৰু সেইটো কাৰণে মানে কিবা কিবি বহুত ধৰণে কৈছে মই চুগুলি বিক্ৰী হৈ গ'ল ইউটিউবত জইনিং কৰিছে ইউটিউবত বিক্ৰী কৰিছে টকাৰ ভিকাৰী পাগল কিবা কিবি কৈছে কি মই কি যোৱা কি অধিকাৰ নাই নেকি আজমল থাকিলে কি যোৱাৰ অধিকাৰ নাই নেকি মই আজমল তাত ঘৰত যাব নোৱাৰো নেকি ৰাজনৈতিক বস্তুটো বেলেগ ধৰ্মটো বেলেগ কিন্তু ধৰ্মৰ নামত ৰাজনীতিক নচলে সেইটো আপোনালোকে সকলোৱে জানে আৰু সেইটোৰ কাৰণে আজি মই পাছতে মই কোনো ধৰণৰ পইচা লোৱা নাই মই ধৰ্মৰ সভাৰ কালেকশ্যন কৰাত মই মানুহে দিছিলে ময়ো দিছো মানুহেও দিছে সেইটো মই অংশগ্ৰহণ মই দিয়া হৈছিলে আৰু সেইটো বস্তুটো গৈছে এই দুটা বস্তু আজি তুলফাল লাগি গৈছে ঠিকেই আছে মই সেইটো নকওঁ কেলা মিডিয়াবিলাকে তেনেকুৱা বজাই থাকক আৰু কেলা মিডিয়া কেনেমান বজাব পাৰে চুগুলি ভিডিঅ' বজাই থাকক মই আৰু ইমান নকওঁ গতিকে মোৰ বহুত বেয়া লাগিলে গতিকে মই কিবা কিবি অদ্ভলন্তি কৰি থাকে গতিকে মই আৰু কি ক'ম ক'বলগীয়া একো নাই কাৰণ মোৰ এইটোৱে স্পষ্টভাৱে প্ৰমাণ কৰি দিলে যে ধৰ্মৰ ভিত্তিত যাব নালাগে ধৰ্মৰ ৰাস্তাত যাব নালাগে আৰু সেইদিনা মই জলেশ্বৰত গৈছিলো সেইটো ভাল হৈছিলে সেইটো আমি গাজা খোৱা বন্ধৰ কথা কৈছিলো গতিকে আৰু পূজা চলিছিলে সেইটো কথাই কৰিছিলো খুজুগুলি আজি সেইটো কথা আৰু কেতিয়াও মাত নামাতে উৰুচুৰৰ বিৰুদ্ধে কেতিয়াও নাযায় মই সেইটো কাৰণে আই এম চৰি মই সেইটো বিচাৰিছো যে মই কৰি কি লাভ মই ধৰ্ম নকৰিম তেনেহ'লে যদি মোৰ অধিকাৰ নাথাকে মই ধৰ্ম কৰি কি লাভ মই যদি যোৱাৰ কাৰণে যদি বিতৰ্ক হয় তৰ্ক বিতৰ্ক হয় যদি ইছলামৰ কথা কোৱাতে যদি আমাৰ তৰ্ক বিতৰ্ক হয় মই নাযাম কি কথা আছে মই বাদ দিম কি আছে মই কালি যাই মদ খোৱা আৰম্ভ কৰি দিম কালি যাই কামাখ্যা যাই মই গুৱাহাটী আছো এতিয়া কামাখ্যা যাই মই সেন্দুৰ লৈ বাছ মই পিছত ধৰ্ম ত্যাগ কৰি দিম বাছ সেইখিনি চলাম আৰু এটা দেখিছো আপোনালোকে জানে সেইদিনা বোলে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত আমি এটা ধৰ্মসভা অংশগ্ৰহণ কৰিছিলো মোৰ এই দুটা বস্তু লৈ আজি মানে বহুত বেয়া লাগিছে
তাত বোলে মোক 5,000 টকা দিছে ইস্তমাতে এই কথাটো মোক আজি উত্থাপন কৰিছে মই তেতিয়া খং হৈ গৈছিল যে মোক কোনে 5,000 টকা দিয়ে আপোনালোকে ভালকৈ দেখিছিলে নেকি মই অংশগ্ৰহণ কৰিছিলো যেহেতু আজমল ডাঙৰীয়া ওচৰত আছিলে মোক মাতিছিলে আৰু মোক সন্মুখত মাতিছিলে আৰু মই ধৰ্ম অনুষ্ঠানত গৈছিলো তাৰ সন্মুখত আমাক বহিবলৈ দিছিলে মই ধৰ্ম সভাত অংশগ্ৰহণ কৰি মই আমাৰ ইছলাম ধৰ্মৰ কিছুমান হাদিছ কোৰানৰ বিষয়ে আমি কিছুমান কথা শুনিলো শুনাৰ পিছতে আমাক কি হ'ল এটা মাদ্ৰাছাৰ নামত কালেকশ্যন আৰম্ভ হ'ল যেতিয়া কালেকশ্যন সকলে মানুহ ষ্টেজত আহিব নোৱাৰে গতিকে এজনৰ হাতৰ পৰা আন এজনৰ হাতত লয় আন এজনৰ হাতৰ পৰা আন হাতত লয় তেনেকুৱা মোৰ হাতত দিছিলে আৰু মই আজমল ডাঙৰীয়া হাতত দিছিলো আৰু আজমল ডাঙৰীয়া যি বক্তা আছিলে যে আমাৰ মৌলবী আছিল তাৰ হাতত দিয়া হৈছিলে সেইবিলাক ডিটেইলছ আপোনালোকে নিশ্চয় দেখা পাইছিলে আৰু সেই আজমলৰ লগত যে মই টকাখিনি দিছিলো সেইটো এটা ফটো মাৰিছিলে মাৰি বিলে কৈছে সুগেলি 5,000 টকা লৈছে সুগেলি আজমলৰ টকাৰ ভিখাৰী সুগেলি নহয় আৰু সেইটো কাৰণে মানে কিবা কিবি বহুত ধৰণে কৈছে মই সুগেলি বিক্ৰী হৈ গ'ল ইউটিউবত জইনিং কৰিছে ইউটিউবত বিক্ৰী কৰিছে টকাৰ ভিখাৰী পাগল কিবা কিবি কৈছে কি মই কি যোৱা কি অধিকাৰ নাই নেকি আজমল থাকিলে কি যোৱাৰ অধিকাৰ নাই নেকি মই আজমল তাত ঘৰত যাব নোৱাৰো নেকি ৰাজনৈতিক বস্তুটো বেলেগ ধৰ্মটো বেলেগ কিন্তু ধৰ্মৰ নামত ৰাজনীতিক নচলে সেইটো আপোনালোকে সকলে জানে আৰু সেইটো কাৰণে আজি মই পাছতে মই কোনো ধৰণৰ পইচা লোৱা নাই মই ধৰ্মৰ সভাৰ কালেকশ্যন কৰাত মই মানুহে দিছিলে ময়ো দিছো মানুহেও দিছে সেইটো মই অংশগ্ৰহণ মই দিয়া হৈছিলে আৰু সেইটো বস্তুটো গৈছে এই দুটা বস্তু আজি তুলফাল লাগি গৈছে ঠিকই আছে মই সেইটো নকওঁ কেলা মিডিয়াবিলাকে তেনেকুৱা বজাই থাকক আৰু কেলা মিডিয়া কেনেমান বজাব পাৰে সুগেলি ভিডিঅ' বজাই থাকক মই আৰু ইমান নকওঁ গতিকে মোৰ বহুত বেয়া লাগিলে গতিকে মই কিবা কিবি অদবলন্তি কৰি থাকে গতিকে মই আৰু কি ক'ম ক'বলগীয়া একো নাই কাৰণ মোৰ এইটো স্পষ্টভাৱে প্ৰমাণ কৰি দিলে যে ধৰ্মৰ ভিত্তিত যাব নালাগে ধৰ্মৰ ৰাস্তাত যাব নালাগে আৰু সেইদিনা মই জলেশ্বৰত গৈছিলো সেইটো ভাল হৈছিলে সেইটো আমি গাজা খোৱা বন্ধৰ কথা কৈছিলো গতিকে আৰু পূজা চলিছিলে সেইটো কথাই কৰিছিলো খুজুকলি আজি সেইটো কথা আৰু কেতিয়াও মাত নামাতে উৰুচৰৰ বিৰুদ্ধে কেতিয়াও নাযায় মই সেইটো কাৰণে আই এম চৰি মই সেইটো বিচাৰিছো যে মই আৰু এই বিষয় লৈ আৰু সিদ্ধান্ত নলওঁ মই কালি ভৰা আৰম্ভ কৰি দিম যিহেতু পূজা আৰম্ভ কৰি দিম কাৰণ মানুহে মোক সেইটো কৰিছে মানে ধৰ্ম বিষয়লৈ যোৱাৰ কাৰণে মই অপৰাধ যদি হৈছিলো তো মই ধৰ্ম বিষয় নাযায় মই কালি ভৰা পূজা আৰম্ভ কৰি দিম বাছ মদ খোৱা আৰম্ভ কৰি দিম হৈ যাব সেইটোৱে মই বিচাৰো বেলেগ আৰু নাই এইটো অপৰাধ আছিল আৰু মই অপৰাধী ধৰ্ম সভাত যোৱা অপৰাধ ইস্তমা যোৱা অপৰাধ মই আৰু কেতিয়াও আপোনালোকে দেখা নাপাব কোনো মছজিদো নাপাব আপোনালোকে কোনো ধৰ্ম সভাতো নাপাব অনলি মছজিদ মন্দিৰত পাব আপোনালোকে দেখা পাব সুগেলিক এইখিনি